দিনটোত কিমান মান কাপ গুচি যায়? দিনটো যদি বতৰ ভাল হয় 100 মান গুচি যায় আৰু 100 গুচি যায়। গুচি যায়। তোমালোকৰ বজাৰ কেনেকুৱা? ভালেই ঠিকঠাক চলে আৰু মাজে মাজে মানে বতৰটো ভাল হলে মানে ভালেই হয় বজাৰ। ভাল হয়। ইয়াতে খাই ভাল লাগে বুলি কৈ থৈ যায় আৰু অহাবিলাকে আহিয়ে থাকে ভাল লাগে তেনেকুৱা থাকে ন? মানে যোনবিলাক আগতে খাই যাবলৈ যেতিয়া আকৌ আহে তেতিয়া মানে ভাল লাগে আৰু যেন মানে নিজকে ভাল লাগে যে ভাল মানে দিব পাৰিছো ৰাইজক। আমাৰ অসমৰ অসমীয়া কামবিলাক যদি আমাৰ নিজৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে যদি কৰে তেতিয়া আমাৰ অসমত বহিৰাগত মানুহে কেতিয়াও এই সুবিধা নাপায়। হয়, আজি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ দুগৰাকী ভণ্টি, যি দুগৰাকী ভণ্টিয়ে আমাৰ এতিয়া আদৰ্শ হৈ পৰিছে আৰু তেওঁলোকক দেখাক দেখি যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে আৰু ওলাই আহক। উঠি অহা প্ৰজন্ম কি ধৰণে কাম কৰিব লাগে বা আমাৰ উঠি অহা প্ৰজন্মই এতিয়া যে অসমত অসমীয়াৰ কামবিলাক আমি নিজে কৰিব লাগিব, আনৰ ওপৰত আমি ভৰসা হ'ব নালাগিব, এনেকুৱা ধৰণৰ যিবিলাক চৰ্চা আমি প্ৰায় মাজে মাজে শুনি থাকোঁ আৰু সেই এতিয়া আদৰ্শ হিচাপে আমাৰ দুগৰাকী আজি ভণ্টিয়ে ৰাস্তাৰ কাষত এতিয়া ফ্ৰুট চালাড বিকিছে আৰু খুব সুন্দৰকৈ, যিহেতু তেওঁলোকে এতিয়া বৰ্তমান আমি শুনিবলৈ পাইছোঁ পঢ়ি আছে। প্ৰথমতে মই তোমাৰ চিনাকিটো লৈ লওঁ। মোৰ নাম নিকিতা গোহাঁই, মই বাৰেকুৰি জিৰ'ফাগন। হয়, কি পঢ়ি আছা তুমি? মই এতিয়া MA পঢ়ি আছোঁ। MA পঢ়ি আছা। ভাবিছোঁ তাই নিজে MA পঢ়ি আছে, তাৰ উপৰিও তাই আহি পেলাই এই ধৰণে ৰাস্তাৰ কাষত ফ্ৰুট চালাড দিছে আৰু এগৰাকী ভণ্টি দেখিছোঁ, তোমাৰ নামটো? পাহাৰী মৰাণ। পাহাৰী মৰাণ, টিংৰাই হয়। টিংৰাই। তুমি কি কৰি পঢ়ি আছা নে নাই? মই এতিয়া পঢ়া নাই, হাই ছেকেণ্ডাৰী পাছ কৰিলো। হাই ছেকেণ্ডাৰী পাছ কৰি পেলাই তুমি পঢ়া সামৰিলা। এগৰাকীয়ে MA পঢ়ি আছে আৰু এগৰাকীয়ে হাই ছেকেণ্ডাৰী পাছ কৰাৰ পাছত তাইও এতিয়া যেনি তেনি নগৈ পেলাই বা যি টি কাম নকৰি পেলাই এটা সুন্দৰ কামত তেওঁলোকে ধৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে এতিয়া, যিহেতু তেওঁলোকো উঠি অহাৰ প্ৰজন্ম আৰু আহিবলগীয়া আমাৰ অসমীয়া যিসকল যুৱক যুৱতী তেওঁলোকে অসমত কাম নকৰি পেলাই অসমৰ বাহিৰলৈ যিসকল যুৱক যুৱতী গুচি যায় আৰু তেওঁলোকৰ দৰে চব অসমতে ইমানবিলাক কাম আছে, তেওঁলোকে কামবিলাক নিজে নিজে উলিয়াই পেলাই এই ধৰণে তেওঁলোকে এতিয়া ৰাস্তাৰ কাষত এটা সুন্দৰ ঘৰ তেওঁলোকে নিৰ্মাণ কৰি লৈছে আৰু এই ঘৰটোৰ ভিতৰত এতিয়া ৰ'দ দিয়ক বৰষুণ দিয়ক তেওঁলোকৰ একো অসুবিধা নহয়। আৰু তোমালোকৰ বজাৰ কেনেকুৱা? ভালেই ঠিকঠাক চলে আৰু মাজে মাজে মানে বতৰটো ভাল হলে মানে ভালেই হয় বজাৰ। ভাল হয়। বতৰটো মানে ডাৱৰীয়া হলে মানে ৰখিবলৈ অকণমান টান পায় আৰু যিহেতু ঘৰটো বনা নাছিলে আৰু আমাৰো অসুবিধা হৈছিলে তেতিয়া, এতিয়া অকণমান ভালকে মানে বহুতখিনি ভালে হৈছে আৰু এতিয়া ঘৰটো বনাই দিয়াৰ পিছত। এতিয়া ঘৰটো হোৱাৰ পৰা ভাল হৈছে। এতিয়া মানে ইমান ৰ'দো নহয় বৰষুণো নপৰে। আৰু কাষ্টমাৰ সঁহাৰি কেনেকুৱা পাইছা? ভালেই পাইছোঁ। বহুত কম দিনৰ সময়তে মানে বহুতখিনি আমি পাইছোঁ, ভাল বুলি শুনিছোঁ আৰু যিমানবিলাক খাই গৈছে, যিমানবিলাক দিছে ধৰি লওক ইয়াতে খাই ভাল লাগে বুলি কৈ থৈ যায় আৰু অহাবিলাকে আহিয়ে থাকে ভাল লাগে তেনেকুৱা। মানে যোনবিলাক আগতে খাই যাবলৈ যেতিয়া আকৌ আহে তেতিয়া মানে ভাল লাগে আৰু যেন মানে নিজকে ভাল লাগে যে ভাল মানে দিব পাৰিছোঁ ৰাইজক। হয় হয়, একচুৱেলি এটা কথা আপোনালোকে সদায় মন কৰিব যে যেতিয়া এজন মানুহে ব্যৱসায় কৰে বা যেতিয়া ধৰক কোনোবা এখন দোকান বা ধৰক তেওঁৰ ব্যৱসায় ক্ষেত্ৰলৈ যেতিয়া এজন কাষ্টমাৰ দুবাৰ আহে, অৰ্থাৎ মানে কি ৰিচেলিং বুলি কোৱা হয়, যে যেতিয়া এটা বস্তু এজন কাষ্টমাৰক দুবাৰ বা তাতকৈ অধিক যদি বিক্ৰী কৰা হয় তাৰ মানে এই কথা এটা গম পোৱা যায় যে সেই দোকানখনত বা সেই ব্যৱসায়টোৰ গুণাগুণ থাকে, সেইকাৰণে কাষ্টমাৰ তাত দুবাৰ আহে। তোমাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কাপবিলাক কেইটকা? প্ৰথমে মই কাপবিলাক 50 কে লয় এটাত। আৰু কেনেকুৱা ধৰ দিনটোত কিমান মান কাপ গুচি যায়? দিনটো যদি বতৰ ভাল হয় 100 মান গুচি যায় আৰু 100 গুচি যায়। গুচি যায়। এই যিটো ব্যৱসায়টো আজি তোমালোকে কৰা কিমান দিন হ'ল? 15 দিন মান হৈ গ'ল। 15 দিন হ'ল। এই 15 দিনত কেনেকুৱা ফলাফল পাইছা? ভালেই পাইছোঁ। ভাল পাইছা? আৰু যিহেতু ধৰক তোমালোকে 50 টকা লৈছা, ইয়াত ধৰা তেতিয়াহ'লে ফল মূলো কেইবাটাও দিছা? 8টা আইটেম দিয়া হৈছে। 8টা আইটেম দিয়া হৈছে, হয়। আৰু যিহেতু ধৰক এতিয়া এই ধৰণে আমাৰ উঠি অহা প্ৰজন্মই এই ভণ্টিহঁতৰ দৰে যিসকল ছোৱালী বা যিসকল আমাৰ ডেকাসকল আছে তেওঁলোকে অসম এৰি পেলাই অসমৰ বাহিৰত নগৈ পেলাই অসমতে কৰিব জানিলে বহুতখিনি আছে, মাত্ৰ নিজে বিচাৰিব জানিলেই হ'ল। কয় নহয় সকলোৱে নিজৰ নাকটো দেখি নাপায়, দূৰৰ বস্তুখিনি দেখি পায়। সেইকাৰণে আমাৰ অসমতে বহুত পইচা আছে, মাত্ৰ কামবিলাক কৰিবহে লাগে। কামবিলাক যদি কৰা যায় মুঠতে পইচাবিলাক আমাৰ ওচৰলৈ নিজে নিজে আহিব, মাত্ৰ আমি কামটো কৰিব লাগে। পইচাটোৰ কথা আমি চিন্তা কৰিব নালাগে, কামটো যদি আমি ভালদৰে কৰোঁ পইচাটোৱে আমাক বিচাৰিব, আমি পইচা বিচাৰিব নালাগে। আৰু এই ভণ্টি দুগৰাকীয়ে যি ধৰণে এতিয়া ব্যৱসায় কৰিব লৈছে, আমাৰ উঠি অহা প্ৰজন্ম প্ৰতিজন যদি যুৱক যুৱতীয়ে যদি এই ধৰণে যদি ব্যৱসায় কৰিবলৈ লয় খুব সুন্দৰ হ'ব আৰু তেতিয়া আমাৰ অসমত আমি অসমীয়াই নিজে দাদাগিৰি দেখুৱাব পাৰিম আমি কৰ্মক্ষেত্ৰত। কিন্তু নহ'লে এতিয়া আমাৰ বহু এচাম ব্যক্তি আছে যে আমি সদায় ৰাস্তাত আমি জয় আসন কওঁ, তেতিয়া আমি
ৰাস্তাত জয় আই অসম ক'ব নালাগে, আমি এই ধৰণে আমি কামত আমি জয় আই অসম ক'ব লাগিব। আৰু এতিয়া এটা কথা আপোনালোকে মন কৰিব, যি ধৰণে ধৰক এই ভণ্টি দুগৰাকীয়ে ইমান সুন্দৰ সুন্দৰ কাম কৰিবৰ কাৰণে তাহাঁতে আগবাঢ়ি আহিছে আৰু আমি তাহাঁতক ছাপোৰ্ট কৰিব লাগিব। আৰু এই ধৰণে আপোনালোকেও আপোনালোকৰ নিজৰ নিজৰ ঘৰৰ আশে পাশে তিনিআলি চাৰিআলি এইবিলাকতো আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক আৰম্ভ কৰক। মই আপোনালোকক কোৱা নাই যে অকল আপোনালোকে কুঁহিয়াৰ ৰস বিকক বা এই ধৰণে ধৰক আপোনালোকে ফ্ৰুট চালাড বিকক। আপোনালোকে যিকোনো ধৰণৰ ব্যৱসায়বিলাক আপোনালোকে নিজেই সৃষ্টি কৰক আৰু এই ধৰণে আপোনালোকক কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু যদিহে ধৰক আপোনালোকে মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত, আৰু এই বাইপাছটোৰ আশে পাশে এতিয়া জেগা বহুত খালী আছে। যদিহে কোনোবা যুৱক যুৱতীয়ে যদি বিভিন্ন ধৰণৰ যদি ব্যৱসায়বিলাক যদি কৰিবলৈ যদি ইচ্ছা কৰে, আপোনালোকে আহি পেলাই এই ধৰণৰ জেগাবিলাকত আপোনালোকে ব্যৱসায়বিলাক আৰম্ভ কৰিব পাৰে। ইয়াত এতিয়া আমি দেখিছোঁ কোনোবা এজন ব্যক্তিয়ে ইয়াত ধৰক এতিয়া আইচক্ৰীম বিকিছে। মই দেখাততো এজন অসমীয়া লগা নাই, কিন্তু আৰু বা এই ধৰণে আমাৰ ইয়াত জেগাবিলাক বহুত বেছি খালী আছে। এই খালী জেগাবিলাকতো আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে ওলাই আহক আৰু বিভিন্ন ধৰণৰ ব্যৱসায় কৰক। কোনোবাই ধৰক এই ধৰণে ফুড চালাড বিকক, কোনোবাই ধৰক চানা চটপটি বিকক, কোনোবাই ধৰক হোটেল খোলক, কোনোবাই ধৰক কুঁহিয়াৰ ৰসৰ জুচ বিকক, কোনোবাই ধৰক আইচক্ৰীম বিকক। এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক সকলোৱে কৰক আৰু তেতিয়াহে আমাৰ অসমৰ উন্নতি হ'ব। চিখৰ খাওঁ, গুটকা খাওঁ বা বিভিন্ন ধৰণৰ আমি বেয়া বস্তুবিলাক খাওঁ, সেইবিলাকত অবাবত পইচা নষ্ট নকৰি পেলাই আমি এই ধৰণে যদি ধৰক 50 টকা দি যদি আমি এই ধৰণৰ যদি ভাল বস্তুবিলাক যদি আমি খাওঁ, আমাৰ স্বাস্থ্যও ভাল থাকিলে আৰু যিসকলে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক কৰিছে আমাৰ উঠি অহা প্ৰজন্মৰ তাহাঁতক আমি অকণমান উৎসাহ জনাবৰ কাৰণেও এনেকুৱা ধৰণৰ যিহেতু তেনেদৰে ব্যৱসায়বিলাক কৰিছে আৰু আমাৰ থলুৱা আৰু যিবিলাক একদম ভাল বস্তু যেতিয়া দিয়ে আমি এই ধৰণে আদৰি ল'ব লাগে। আৰু খুব সুন্দৰকৈ যিহেতু তাহাঁতে এই ব্যৱসায় কৰিছে, খুব ভাল লাগিছে। আৰু এই ধৰণে আমাৰ উঠি অহা প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ কামবিলাক আদৰি লওক, তাকে আমি আশা কৰিলোঁ।